পোষ্ট সহযোগ কৰিছে ভিউৱাৰ্ছ ৱাও ফৰ উইমেন অফ উইজডম মহাভাৰত পঢ়ি আছো মহাভাৰত নহয় ভণ্টি মই ইলেকশ্যনৰ আপডেটবোৰ লৈ আছো যি কৰ কৰি থাক তাৰ আগতে চাহকাপ খাই আজৰাই দেচোন ল ভণ্টি এই কাপটোৰ দাম কিমান মান হ'ব বাৰু ল'ব 100 টকামান কিয় এটা কাৰ্টুনত এনেকুৱা কাপ কিমানটামান থাকে কিয় লাগে ভাবিছো 10-15 কাৰ্টুন মান কিনি থৈ দিওঁ নেকি ঘৰখনৰ মানুহ 3টা তই 10-15টা কাৰ্টুন আনি কি কৰিবি ঘৰখনৰ মানুহৰ কাৰণে নহয় সমষ্টিৰ মানুহৰ কাৰণে কোৰ সমষ্টিও তই শুন না ইলেকশ্যনটো যোৱাৰ পিছত যেতিয়া মোৰ বন্ধুজন জয় হব তাৰপিছত সমষ্টিৰ মানুহ আমাৰ ঘৰত নাহিব জানো আৰে চাহকাপ নিদিলি যে বিউটিক বিচাৰি আহিছা ভাড়া ঘৰলৈ গলো সেইজনী তাতো নাই মালিকক সোধা নাই মালিকে বোলে ৰাতিপুৱা শুই উঠাৰ পৰা তাইক দেখাই নাই ফোনটো চুইচ অফ নাজানো আৰু এইজনী কলে গল তাৰ মানে আমি বাবাটোৱে কি ভাবিছা তুমি বিউটি ফলাল কি বিউটি লৰাৰ লগত ফলাল কি কথা কবলৈ আহিছা কি কথা কব আহিছা ফাইনেল বিউটি লৰাৰ লগত ফলাল এক ছেকেণ্ড ফলাল মানে কি হৈছে ভালকৈ কোৱাচোন আজি পইচা কেইটা হাততে হেৰাবহে আৰু লোৱা শুনচোন কওকচোন এইবিলাক থচোন তোৰ কামটো থ মোৰতো নিজৰ বুলি কৈ দেচোন কাম কওকচোন এই মই বাতি চালনা কৰা বেগটো মোৰ টেবুলৰ তলতে আছে যে আপোনাক আনি দেচোন ইমান বাতি বাতিকে কিয় আছে বহুত বাতিছে মোৰ দোকানতে আছে এই তোৰ দোকানৰ ষ্টিলৰ বাতিয়ে নহব মোক কাঁহৰ বাতি লাগে সেয়া পাতিলে কি কৰিছে বাতি চালনা কৰিম ল'ৰা ছোৱালী হাল পলাই গল উলিয়াই নিব লাগে নিজৰ আপুনি কি কথা কৈছে কি কলো আকৌ বাতি চলাই চলাই আপুনি ল'ৰা ছোৱালী উলিয়াই দিব পাৰিছে উলিয়াই নিব লাগে পাৰিমতো ইছাম এইটো কথা আজি কেকে চাই গম নাপাইছে কিয় ইমান দিন যে ল'ৰা ছোৱালীকে আছে তেতিয়া আদি মণিপুৰ গাছ ঘঁহি দিলে ল'ৰা ছোৱালী ওলাই যাব খাচ কথা পানী নককে কথা সুস্মিতা বা কি হব এতিয়া না কি হবতো আমি নাজানো কিন্তু ইহঁতৰ ওপৰত কথা কিমান টাইম লাগিব মানে বিউটি এতিয়া ফলাই গৈছে তাৰপিছত মন্দিৰত বিয়া পাতিব তাৰপিছত কিমান বাৰ টাইম লাগে ইহঁতৰ ওপৰত কথা মই বুজা নাই কান্দিছা কিয় আমি খান্দা নাই বিউটিৰ বাচ্চাই খান্দিছে বিউটি বাৰ কেতিয়া বাচ্চা হল হে ঠাকুৰ বাবা বিউটি ফলাই গেছে কি না তে ফলাই গেছে এতিয়া বিয়া হব কি নাই আৰু বিয়া হলে বাচ্চা হইব কি নাই এতিয়া ইহঁতৰ ওপৰত খটাৰ টাইম কিমান লাগিব ভগৱান মই কি কৰো এতিয়া মই ঘৰত কেনেকে খবৰ দিওঁ সেইজনী পলাই গল আচ্ছা বাতি চলাই মানে আপুনি ফেচ ল'ৰা ছোৱালী উলিয়াব নোৱাৰি অমলি পলোৱা ল'ৰা ছোৱালীহে উলিয়াব পাৰি ফ্ৰেছটো কি মানে কেঁচুৱা ল'ৰা ছোৱালী উলিয়াব নোৱাৰি অকল পলোৱা ল'ৰা ছোৱালীহে উলিয়াব পাৰি হয় নে কেঁচা মাথাটো নেখাবি কিয় কৈছো আশা বাতি চলাবলৈ যাবলৈ ওলাইছো এতিয়া মোৰ মাথাটো নুচু ভাবি ছাৰৰ পৰা পাৰ্মিশ্যন লবলৈ আছে নিজৰ বুলি
পানী মিছন চাও পা সেইটোনো কি কথা আছে বাতি চলাব লাগিছে ধুনীয়াকে পানী মিছনটো উলিয়াই ললেই হৈছে বাতি চলা কেনেকা পাৰ্মিশ্যন উলিয়াবি কি কৈছে আকেজা বাতি চলাই যদি আপুনি পলোৱা ল'ৰা ছোৱালী উলিয়াই দিব পাৰিছে আমাৰ মই পানী মিছনটো উলিয়াব নোৱাৰিছে আকেজা এইডাল বাতি দেখিছ এইটো মই 300 মাৰা নাই এতিয়ালৈকে আকেজা শুনকচোন আৰু ঐ তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাবালৈ পলাই গলো বুলি গোটেই গাঁৱত এতিয়া ৰজাল বজাল নহব চৰি সুস্মিতা বাই কোৱা কাৰণেহে সুস্মিত এজনী কলে গলগে তুমি এতিয়াহে খা পাইছা হাতী বাইদেউটো কেতিয়াবা পলাই গৈছে তাই বাচিব ক'ত এই তই ঘৰ যা আমাৰ বোলা আমাৰ পলা তুমি কিয় মাৰি আছা ক'লাটো তুমি কিয় হাত চাই আছা তোক কিবা কলো নেকি দুইটাই মৰচোন দুইটাই মৰ কলে যোৱা নোকোৱানো কিয় যাওঁ আৰু এফালে আপোনাকনো কেলে লাগে মই জানো তোমাৰ স্বামী নহয় এনে স্বামীটো দেখাব নালাগে তেতিয়াহ'লে কাক লাগে আনি দিওঁ বৰাক ওবামাক হলে হব আম্বানী চলিবনে আপুনি আজি মানে কাজিয়া কৰি মোৰ যাত্ৰা ভংগ কৰিম বুলি ভাবিছে নেকি নকৰো মা ঘৰত যজ্ঞ পাতি তোমাৰ যাত্ৰা মই মংগল কৰিম নেলাগে ঈশ্বৰ সেই যজ্ঞটো পাতি নিজৰ ব্ৰেইনটো ঠাণ্ডা কৰক ঘৈণীয়ে এনেকে কথা নুসুধি উফাই ডাং মাৰি গলে ঘৰত টিভি চিভি ভাঙি কাটি মাৰি খাস্তাংকে পেলাবলৈ মন যায় লাভটো কি হব মইতো আকৌ কিনি আনিব লাগিব জয় গণেশ জয় গণেশ দিল্লীত বাৰু এনেকুৱা ঘৰ এটা ভাড়া কিমান মান হ'ব পাৰে তই কলৈ যাও অকমান ওলাই আহো কিয় মই মানে কথা এটা ভাবিছো আৰে ৰ তই কথা ভাবাতো বাদ দে মই এতিয়া ইলেকশ্যনৰ কথা ভাবি আছো তইতো এতিয়া ঘৰখন এৰি ওলাই যাবি যদি মোৰ সমষ্টিৰ পৰা মানে মোৰ বন্ধুৰ সমষ্টিৰ পৰা যদি কোনোবা আহে তেতিয়ানো চাহ তামোল দিব কোনে দাদা এফালে যাবলৈ ওলাইছো এই 420 কথাবোৰ কৈ মোৰটো গৰম নকৰিবি ককাই চকাই নেচাম কিন্তু চাপ মুখখন কেনেকুৱা ইলেকশ্যনৰ পিছতে এই বিহেভিয়াৰৰ ট্ৰেইনিং এটা দিব লাগিব নহলে কেতিয়াবা তাইৰ কাৰণে সমষ্টিত মোৰ সন্মান যাব দাদা দা দিয়কচোন বেগেতে আকেজা ৰহ দা আকেজা কিয় উৎপাত কৰি আছো কেলে উৎপাত কৰিছ কলে যাম ভাইটিং কি ভাইডিং গাড়ী যে চলাই সেইটো বোলে ভাইডিং বুলি কয় আৱাজ কি বুলি কৈছে ড্ৰাইভিং বলক তই কৈ কি কৰিবি কি মই আপোনাক সহায় কৰি যাম আপুনি এনেকে চলাই যাব মই এনেকে চাইডটো চাই যাম হাতী খুজীয়া পাতিটো তই হেণ্ডিমেনটো হৈ যাবি এইবোৰ কামত যোগালি থাকিলে পৰ্টা নপৰে মানে কি কৈছে আহা তই মোৰ লগত যাবি কিন্তু মই তোক পইচা পাতি দিব নোৱাৰো হেই মই এক পইচাও নালাগিছে আপুনি যি দিয়ে আৰু নিজাও বুলি মানে কিবা এটা দিবই লাগিব একে কমকে দা সোনকালে দিয়কচোন দেৰি হৈছে এইটো গৰম কয়লা সোপা মুখত ভৰাই দিম নিজৰ বুলি সময় গৈছে মানে মোৰ ভয়হে লাগিছে এই টেনচন ল'ব নালাগে আমি আছো আচ্ছা বিউটিৰ যে লাভ চলি আছিল গম পাইছিলি গম নাপাও নহয় একো গম নাপাও মই তোক দিম বুলি কৈছিলো না তোক এই চকু ফালি ফালি কি চাই আছা নাই একো নাই আপুনি কলে যায় মোৰ পানী মিছনটো উলিয়াই দিয়ক ৰবি না পানী মিছনটো উলিয়াই দিয়ক কোনে কৈ আছে কিয়ৰ পাৰ্মিশ্যন এইটো মানে পাতি চলোৱা পেলা বেটে পলাই গল আচ্ছা ল'ৰাৰ লগত নে ছোৱালীৰ লগত ব্ৰেইনটো বেয়া নেকি তোমাৰ ছোৱালীৰ লগত পলাই পলাইতো আজিকালি ৰবা মই তুমি ইউটিউবত দেখুৱাইছো নিজৰ হ'ব থোৱা মই ইউটিউব চাবলৈ বহি থকা নাই নহয় এনেই টেনচন হৈ আছে আৰে টেনচন কিয় লৈছা এইটো ভালে পাব লাগে এই ভাত পেলা বেটে আমাক জানো বিধি পতালি দি থকা নাছিল জানো তাই পলাই যোৱা মানে এতিয়া মই তোমাক পলুৱাই নিব পাৰিম এই 420 কথা নকবা ইয়াত মই পলাই যাম তোমাৰ লগত
হ'ব দিয়া হ'ব পলাই নাহা যেতিয়া মই বৰযাত্ৰী হৈ ধুনীয়াকে তোমাক লৈ আনিম যোৱা আচ্ছা এই ভাত পেলা বাইদেউ ঘৰত খবৰটো দিলা নাই নাই কোৱা নহয় আমাৰ মাকহে কৈছো কথাটো চিক্ৰেটকে ৰাখিব কৈছো এই এইবোৰ কথা চিক্ৰেটকে ৰাখা বস্তু এইবোৰ বতাহৰ নিচিনাকে বিয়পি যাব কৃষ্ণ প্ৰভু এইবাৰ কি হ'ল আকৌ পঞ্জিকাত ভাল দিন এটা মিলিলেই হ'ল আৰু এবাৰ দিয়া তোমাক নিবলে হেই মোৰ মেনি আহিল যেতিয়া এবাৰ দিন মিলিলে আৰু পঞ্জিকাত যা কি হ'ল মই ল'ৰাৰ লগত পলাই গলো কোনে গলে তোক নুৱে আপুনি পুলিচ হৈ ফালেও লৰালৈ পলাই যায় থকা চিনি পাও মুখে পেটটো পাছ কৰি আনিম ছাৰ ছাৰ কি হ'ল কওক মানে ছাৰ নতুন বছৰ বুলি মোৰ বন্ধু এজনক মই শুভেচ্ছা এটা দিব লাগে 10 মিনিটমান মই দেৰিকে পামগে থানা গৈ হ'ব বাৰু খালি অলপ সোনকালে আহিম হ'ব দিয়ক আৰু হেৰি নতুন বছৰ বুলি আপোনালৈকো কিবা এটা লৈ আহিছো মোৰ বটল আকৌ কি হৈছে খাবচোন তেতিয়া মাত কথাবিলাকত মিঠা মিঠা ফ্লেভাৰ এটা আহিব ফটোৱা চব আমাৰ সত্ৰাধিকাৰটো মৰমো লাগে দেই সেইটো ঘূৰাই দি পইচাটো লৈ অনাই ভাল আৰু তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাৰোবালৈ পলাই গলো বুলি গোটেই গাঁৱত এতিয়া ৰজাল বজাল নহব চৰি সুস্মিতা বাই কোৱা কাৰণে সুস্মিত এজনী কলে গলগে তুমি এতিয়া কেতিয়াবা পলাই গৈ তাৰ বাচিব ক'ত এই তই ঘৰ যা আমাৰ বোলা কিবা কলো নেকি মৰচোন দুইটা মৰ বাকলি মই ল'ৰাৰ লগত পলাই গলো চাহ আকৌ তোৰ ফোনটো অফ দেখিহে হয় নে কৈ দিয়া নহয় ফোন অফ হলে যেনিবা ফোন অফ হলে কি মানুহ কাৰোবালৈ পলাই যায় নেকি যায় ৰেকৰ্ড আছে কেনেকুৱা কৈছে চোৱা মাইকী মানুহ এইটো ব্যৱহাৰ হলে কেনেকে হব কচোন কি হল মানে মই লৈ যাম চব কথাতে চপা খান দে এইটোৱে আৰু তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাৰোবালৈ পলাই গলো বুলি গোটেই গাঁৱত এতিয়া ৰজাল বজাল নহব চৰি সুস্মিতা বাই কোৱা কাৰণে সুস্মিত এজনী কলে গলগে তুমি এতিয়া কেতিয়াবা পলাই গৈ তাৰ বাচিব ক'ত এই তই ঘৰ যা আমাৰ বোলা কিবা কলো নেকি মৰচোন দুইটা মৰ 60-70,000 টকীয়া কুকুৰ পুহি ৰাস্তাৰ কাষত লগোৱালে নহয় আমাৰ নিচিনা 10-20 টকীয়া মানুহৰ খোজ কঢ়াৰ সুবিধাটোও ৰাখিব লাগে নিজে হাগি ৰাস্তাৰ কাষত থয় নেকি এইখন লোৱা ধন্যবাদ দেই চমৰা আপোনাৰ লগত কথা এটা পাতিবলগীয়া আছিল হে হয় নেকি ৰ'বা এই আপোনাৰ লগত মানে কথা এটা আছিল কি কথা এই মানে আপুনিতো বামুণ মানুহ নহলে শৰ্মা লিখিম নেকি নহয় তাকে জানো মানে কিন্তু আপুনিতো মন্ত্ৰ চন্ত্ৰ জানে চাগে বামুণীয়া মন্ত্ৰ নাজানিলে কোনে জানিব তাকে হয় বাৰু এই আপুনি বাৰু মোক দুটামান মন্ত্ৰ শিকাই দিব নেকি তুমি মন্ত্ৰ শিকিবা শিকাই দিবনে দুটামান তুমি মন্ত্ৰ শিকি কি কৰিবা আকৌ কব নালাগে মোৰ বন্ধুজন ইলেকশ্যনত জিকাৰ পিছত মন্ত্ৰ দৰকাৰ হ'ব আৰু এইবিলাকতো পলিটিকেলি ৰিলেটেড কথা মন্ত্ৰৰ লগত পলিটিক্সৰ সম্পৰ্ক কেতিয়াৰ পৰা হ'ল আছে আপোনাক বুজাই কৈছো আপুনি শুনক তাৰ মানে কথা সেইটোৱে
চাওকচোন ছাৰ এইবোৰ বাৰু বদনামৰ কথা নহয় জানো হ'ব দিয়া কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আৰু এই সুস্মিতাজনীহে তাইক মিছ গাইডিং কৰি দিছে ছাৰ অ বৌ আহক ছাৰ চাওঁ বিউটি অকণ ছাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো ধন্যবাদ বৌ হেৰি নহয় বিউটি তোমালোকে আকৌ বেয়া পাব নালাগে ছোৱালী কিজনীলৈকো মই কিবা এটা থৈছো আগতে ছাৰহঁতক দি লৈছো বৌ আমাকতো কেলে গিফ্ট দিব লাগে বিহুৰ কোনোবা এটা দিনত খাবলৈ মাতি দিলে গ'ল আমি পুৰা পাই আহিমতো হ'ব দিয়া ৰ বলক দেৰি হৈছে আহা কেতুমনি কলা ল'ৰা এই ছাৰৰ পাৰ্মিশ্যনটো ল'ব নালাগিব জানো পানী পিছত ল'ব লাগিব আহিছোহে 2 মিনিট ৰৈ লওঁ না নহলে আমাৰ পিঠিত বাতি চলাই দিব নিজৰ বুলি তেওঁতে বাতিটো কওঁ উঠিবগে আকে যাক 2 মিনিট হ'ব ৰ থেংক ইউ বৌ থেংক ইউ ঐ বহাগৰ বিহুটোত তোক গামোচা এখন দিলো তাকো তই ইংৰাজী শব্দৰেহে সম্বোধন কৰিলি বহুত ধন্যবাদ ধন্যবাদ হ'ব দে বোপাই হ'ব সুদা বহাগৰ দিনত একবাৰ সেৱা কৰিব লাগিব বৌ এইখন বৰ ধুনীয়া গামোচা দিলি দেই এইটো আমাৰ ইয়াত থলুৱা আমাৰ মহিলা সমিতিৰ মেম্বাৰসকলে নিজ হাতেদি বোৱা লাগে লাগে বৌ নিজৰ বস্তু নিজে বুব লাগে তো তাকে হেৰি নহয় মই আহো দিয়ক নালাগে ৰ চাহ খাই যাব হেৰি কাগজ এটা আনচোন অলপ বাজেট কৰো ঠিক 5-6 কাপ মান চাহ দিব তাতে আৰু বাজেট বনাব লাগে নে আৰে হিচাপ এটা লাগবতো কিহৰ কাৰণে দিগদাৰ কৰি আছ কিহৰ কাৰণে আপুনি অশান্তি কৰি আছ মই কি কৰিলো মানে মই যে দিগদাৰ কৰিম আপুনি মোক এনেকে গালি নাপাইছে তেতিয়াহ'লে মনে মনে ইয়াত বহি থাক অশান্তি কৰি নাথাকিবি বলকচো অশান্তি কিয় কৰি আছো কলে যাবগে লাগে ছাৰে শুনিলে দিবহি এই যা গৈছ পানীটো লৈছ কি হৈছে তহঁত দুটাৰ এনে আপোনালোকৰ হৈ আছো কিয় এই পানী বিচৰটা বোলো লৈ লওঁ কিহৰ পাৰ্মিশ্যন মানে হেৰি মই এফালে যাব লগা আছে মানে আমি দুইটাই চা কলৈ যাওঁ বোলো বাতিটো পাক চলাই আহো থানাৰ কাম এৰি তই বাতি চলাব যাওঁ মই আকৌ বাহিৰতে বহো চা ঐ ছাৰ মনে মনে আছ কিয় নহয় মানে ছাৰ যিকোনো এটাত ধৰ হয় পাতি নহলে কম্পিউটাৰ নহয় মানে ছাৰ বিদ্যা এটা জানোতো কেনেকে এৰি দিওঁ নিজৰ বুলি তেনেহলে কম্পিউটাৰ নাই সেইটো এইবোৰ নোৱাৰো দেই ছাৰ এতিয়া মোৰ 2টা বিদ্যা কোনটো এৰিম কোনটো ধৰিম কওক ছাৰ কি হ'ল ছাৰ বিদ্যাত পাৰ ছাৰ ডিঙি কল ছিগি যাব ছাৰ 2টা নাযাওঁ ছাৰ নাযাওঁ 2টা বিদ্যাত পাৰ গল চেছ কৰি দিছে চাওকচোন ছাৰৰ ডিঙিলে চাওক আৰু ইয়াৰ কমলৰ ডিঙিলে চাওক মই চবকে বিহু বুলি এখন ফুলাম গামোচা দিছো চাওক ছাৰ মোৰ ঘটনাৰে তাই বিহুৰ লগ দি ফুৰিছে নাই কৃষ্ণ কি কৈছে আপুনি আমি পৰিয়ালটো আপোনাক দিছো ৰাখকচোন মোৰ কথাটো হৈছে ছাৰ বচুক বেছি কাৰা ৰঙৰ গামোচা কিয় দিব আহা ক'তনো মই বেছি কাৰা ৰঙৰ গামোচা দিলো মই আহি আছো